হেল্ল' এভৰিৱান ইজি আছাম এক্সামৰ অন্য এটা ভিডিঅ'লৈকে সকলোকে আদৰণি জনালোঁ আজিৰ এই ভিডিঅ'টোত আমি 25 জানুৱাৰী 2026 ডেইলি ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছখিনি চাম যিখিনি নেকি আমি আছাম ট্ৰিবিউন দ্য চেণ্টিনেলৰ অন্য ইম্পৰ্টেণ্ট নিউজ পেপাৰ আৰ্টিকলছৰ পৰা কালেক্ট কৰিছোঁ লগতে এই গোটেই ডিছকাশ্যনখিনিৰ PDF খিনিৰ কাৰণে তোমালোকে আমাৰ টেলিগ্ৰাম চেনেল জইন কৰিব পাৰা যাৰ নেকি লিংক মই ডেছক্ৰিপশ্যন বক্সত দি থৈ দিছোঁ লগতে তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা ফৰ আপকামিং যিমান আছাম গভৰ্ণমেণ্ট ৰিলেটেড ভিডিঅ'জ যেনেকৈ আছাম পুলিচ ADRE APSC বা অন্য আছাম গভৰ্ণমেণ্ট এক্সাম ৰিলেটেড ভিডিঅ'জবোৰৰ কাৰণে ঠিক আছে চ' আজিৰ ভিডিঅ'টো আমি ইয়াতে আৰম্ভ কৰোঁ চ' প্ৰথম টপিকটো হৈছে ইয়াতে ফেমিলি ছিক্স স্পেচিয়েল কোৰ্ট ইন দ্য জুবিন গাৰ্গ ডেথ কেছ চ' আই বিলিভ তোমালোকে চাগে জানা ৰিগাৰ্ডিং দি SIT ফৰ্মেশ্যন আৰু জুবিন গাৰ্গৰ যোনটো জাষ্টিছ প্ৰবেলা যোনটো চলি আছে চ' তাৰ সমান্তৰালভাৱে এটা নিউজ ওলাইছে য'ত নেকি The family of Jubin Garg submitted a memorandum to the Prime Minister of India, right, seeking the constitution of a special court to expedite the trial in the singer's mysterious death case in Singapore in the last September in month in the last year, right? চ' ইয়াতে আমাৰ জুবিন গাৰ্গৰ যোনটো ফেমিলি আছে তেওঁলোকে ইয়াতে এখন মেমৰেণ্ডাম লিখিছে আমাৰ অনাৰেবল প্ৰাইম মিনিষ্টাৰলৈকে য'ত নেকি এখন স্পেচিয়েল কোৰ্টৰ ইয়াতে ডিমাণ্ড তেওঁলোকে ৰাখিছে যাৰ কাৰণে তেওঁৰ যোনটো জাষ্টিছ বা যোনটো মিষ্টেৰিয়াছ ডেথ কেছ হয় সেইটো যাতে এফিচিয়েণ্টলি ইয়াতে ছল্ভ হয় লগতে তেওঁলোকে ইয়াতে এইটো ডিমাণ্ড কৰিছে যে এপ্ৰপ্ৰিয়েট ডিপ্ল'মেটিক আৰু লিগেল ইণ্টাৰভেনশ্যন যাতে জাষ্টিছ ডেলিভাৰীৰ কাৰণে ছিংগাপুৰৰ লগত যাতে কৰা হয় তাৰ লগতে ছিংগাপুৰ অথৰিটিয়ে ইয়াতে চুও মটো একশ্যন লৈছে ৰাইট য'ত নেকি ক'লে আফটাৰ দি ইনচিডেণ্ট উইথ দি ইণ্ডিয়ান হাই কমিশ্যন কোঅৰ্ডিনেটিং দি পষ্টমৰ্টেম এণ্ড দি ৰিলেটেড ফৰ্মেলিটিজ এজ ৱেল অ'কে ইণ্ডিয়ান হাই কমিশ্যনৰ লগত ইয়াতে কণ্টেক্ট কৰি কিনে তেওঁলোকে ৰিগাৰ্ডেড যিখিনি তেওঁলোকক কৰিবলগীয়া আছিলে গোটেইখিনি ইয়াতে ফৰ্মেলিটিজ কমপ্লিট কৰিছে লগতে এখন FIR ইয়াতে লঞ্চ কৰা হৈছে য'ত নেকি CID আছামত লঞ্চ কৰা হৈছে ফল'য়িং দি আছাম গভৰ্ণমেণ্ট কনষ্টিটিউটিং এ স্পেচিয়েল ইনভেষ্টিগেশ্যন টীম যোনটো SIT ফৰ্ম হৈছিলে ৰাইট ৰিগাৰ্ডিং দি জুবিন গাৰ্গ জাষ্টিছ কেছ তাৰ লগতে ফেমিলি ইয়াতে ৰিকুৱেষ্ট কৰিছে তেওঁলোকে ক্ৰিয়েশ্যন অফ এ স্পেচিয়েল কোৰ্ট ফৰ দি ফ'কাছড এডজুডিকেশ্যন অফ দি কেছ যাতে জাষ্টিছ ডেলিভাৰী বহুত চুইফটলি বা ষ্টেডিলি হ'ব পাৰে আৰু ভেৰি মাছ ট্ৰান্সপেৰেণ্টলি হ'ব পাৰে অ'কে তাৰ লগতে এটা এপইণ্টমেণ্ট কৰিব কৈছে ৰিগাৰ্ডিং দি এডিশ্যনেল ছিনিয়ৰ প্ৰজেকিউটাৰ্ছ টু ষ্ট্ৰেংথেন দি প্ৰজেকিউশ্যন ইন দি ফাষ্ট ট্ৰেক দ্য ট্ৰায়েল অ'কে তাৰ লগতে আমি অলপমান ইয়াতে চাই ল'ম ৰিগাৰ্ডিং দ্য স্পেচিয়েল কোৰ্টছবিলাক হয় কি যোনখিনি আমাৰ এক্সাম পাৰ্চপেক্টিভৰ পৰা বেছি ইম্পৰ্টেণ্ট অ'কে চ' ইয়াতে এটা স্পেচিয়েল কোৰ্ট ইজ ওৱান উইচ ইজ টু ডিল উইথ দি স্পেচিয়েল টাইপছ অফ কেছেছ আণ্ডাৰ এ শ্বৰ্ট এণ্ড চিম্প্লিফাইড প্ৰচিজাৰ চ' অসমৰ পাৰ্চপেক্টিভত যদি আমি চাব যাওঁ জুবিন গাৰ্গৰ যোনটো কেছ ৰিগাৰ্ডিং হিজ মিষ্টেৰিয়াছ ডেথ ইট ইজ ওৱান অফ দ্য স্পেচিয়েল কেছেছ ৰাইট আৰু এনেকুৱা কেছেছবিলাক স্পেচিয়েল কোৰ্টত ৰেফাৰ কৰা হয় যাতে এটা চিম্প্লিফাইড বা ফ'কাছড মেনৰ এই গোটেই কেছবিলাক ছল্ভ কৰিব পাৰি লগতে এতিয়ালৈকে প্ৰায় 25খন স্পেচিয়েল কোৰ্ট বনোৱা হৈছে বা কনষ্টিটিউট কৰা হৈছে বিটুইন 1950 আৰু 2015ৰ ভিতৰত চেণ্ট্ৰেল আৰু ষ্টেট লেজিছলেশ্যনৰ উভয়ে তোমাৰ কণ্ট্ৰিবিউশ্যনত এটা ফাষ্ট ট্ৰেক কোৰ্ট অন দি আদাৰ হেণ্ড যদি ফাষ্ট ট্ৰেক কোৰ্ট যোনটো হয় সেইটো ইয়াতে ৰেকমেণ্ডেশ্যন দিছিলে 11th ফাইনেন্স কমিশ্যন যোনখন আমাৰ আছিলে ৰাইট ফাইনেন্স কমিশ্যন আৰ্টিকল 280 আণ্ডাৰত প্ৰত্যেক 5 বছৰে অনা হয় অ'কে যোনটো 11তম যোনখন আমাৰ ফাইনেন্স কমিশ্যন আছে তাৰ আণ্ডাৰত ইয়াৰ ৰেকমেণ্ডেশ্যনত ফাষ্ট ট্ৰেক কোৰ্টছ এষ্টাব্লিছ কৰা হৈছিলে আৰু স্পেচিয়েল কোৰ্টছ কেছ ক্লিয়াৰলি ইউজেছ দ্য ফ্ৰেজ এষ্টাব্লিছড আণ্ডাৰ দ্য ষ্টেটিউট মিনিং এষ্টাব্লিছমেণ্ট অফ এ নিউ কোৰ্ট চ' নতুন কোৰ্ট এখন ইয়াতে এষ্টাব্লিছমেণ্ট কৰা হয় স্পেচিয়েল কোৰ্টছৰ আণ্ডাৰত অ'কে চ' ইয়াতে এটা আমি MCQ ল'ম ৰাইট দ্য ফাষ্ট ট্ৰেক কোৰ্টছ ইন ইণ্ডিয়া ৱৰ এষ্টাব্লিছ অন দ্য বেচিছ অফ ৰেকমেণ্ডেশ্যনছ বাই হুইচ অফ দি বডি চ' ভিডিঅ'টো পজ কৰি কিনে তোমালোকে মোক ইয়াৰ আনচাৰবিলাক কমেণ্ট বক্সত জনাই দিবা ঠিক আছে চ' তাৰপিছত আহে টপিক নম্বৰ 2 ডেট ইজ আছামছ পুছ বেক পলিচি ট্ৰিগাৰ্ছ দি ডিপ্ল'মেটিক আনিজ উইথ দি বাংলাদেশ তোমালোকে চাগে জানা অসমত যিমানবিলাক ইলিগেল বাংলাদেশী বা ইনফিল্ট্ৰেটাৰ্ছ আমি ইয়াতে ধৰা পেলাওঁ সেইবিলাক পুছ বেক কৰি দিয়া হয় টু দি বাংলাদেশ বৰ্ডাৰ ৰাইট এই বস্তুটোৰ ওপৰত বাংলাদেশ যোনটো ডিপ্ল'মেটিক তেওঁলোকে এটা ৰিলেশ্যনছ যোনটো আছে ইণ্ডিয়াৰ লগত তাৰ ওপৰত বহুতখিনি ইয়াতে তেওঁলোকে ইছ্যুজ কিছুমান ৰেইজ কৰিছে তো তাৰ বিষয়ে অলপমান আমি এই নিউজটোত চাই লওঁ দ্য আছাম গভৰ্ণমেণ্ট ডিচিশ্যন টু পুছ বেক declared Bangladeshi nationals within 7 days has caused diplomatic unease in the Dhaka. কাৰেণ্ট যোনটো আমাৰ ৰিজাইম চলি আছে এই ৰিজাইমত এনেকুৱা এটা পলিচি অনা হৈছে য'ত নেকি 7 দিনৰ ভিতৰত যদি ইয়াতে কোনোবা এজন ইনফিল্ট্ৰেটৰ এজন বাংলাদেশী বুলি চিনাক্ত হয় তেতিয়া 7 দিনৰ ভিতৰত তেওঁ আমি ইয়াতে পুছ বেক কৰিব পাৰোঁ টু দি বাংলাদেশ ৰাইট যোনটো নেকি তেওঁলোকে ইয়াতে অপ'জ কৰিছে দ্য বাংলাদেশ এক্টিভেটিং অফিচিয়েল চেনেলছ টু ৰেজিষ্টাৰ দি objections. তাৰ লগতে Bangladesh has conveyed that such unilateral actions does not conform to in the international laws, especially with prior diplomatic
ভেৰিফিকেশ্যন চ' ডিপ্ল'মেটিক ভেৰিফিকেশ্যন নোহোৱাকৈ এনেকৈ আমি মানুহ পুছবেক কৰাটো তেওঁলোকে এটা ইছ্যু ইছ্যু ইয়াতে ৰেইজ কৰিছে যে ইণ্টাৰনেশ্যনেল ল বা ইণ্টাৰনেশ্যনেল আইডিয়াবিলাকৰ কনফাৰ্ম নহয় বুলি কিনে তাৰ ৰিগাৰ্ডিং অসম গভৰ্ণমেণ্টৰ যোনটো পজিশ্যন ষ্টেট গভৰ্ণমেণ্টৰ সেইটো আমি চাই লওঁ যে ইণ্ডিভিজুৱেলছ ডিক্লেয়াৰ্ড বাংলাদেশী নেশ্যনেলছ বাই ফৰেনাৰ ট্ৰিবিউনেল ৰাইট ফৰেনাৰ ট্ৰিবিউনেলে যদি এজন ইণ্ডিভিজুৱেল বাংলাদেশী ইয়াতে দিয়ে বা সেই টেগটো তেওঁলোকক দিয়ে বা তেওঁলোকক ইয়াতে ডিক্লেয়াৰ কৰে তেতিয়া উইদিন এ উইক অসম গভৰ্ণমেণ্টে তেওঁক ইয়াতে এক্সপেল বা ডিপৰ্ট কৰিব পাৰে লগতে ই লিংক টু দ্য পলিচি টু এ ৰিচেণ্ট সুপ্ৰিম কোৰ্ট অৰ্ডাৰ অন দি ইমিগ্ৰেণ্টছ এক্সপালছন ফ্ৰম দি আছাম এক্ট 1950 চ' ইমিগ্ৰেণ্টছ এক্সপালছন ফ্ৰম আছাম এক্ট 1950 যোনখন আছে তাৰ আণ্ডাৰত এই গোটেই পদক্ষেপখিনি আৰু সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰৰ অধীনত এই গোটেই পদক্ষেপখিনি লোৱা হয় চ' আণ্ডাৰ দি এক্ট ডিষ্ট্ৰিক্ট কমিশ্যনাৰ্ছ কেন এভিক্ট দ্য ডিক্লেয়াৰ্ড ফৰেনাৰ্ছ উইদিন 10 days এণ্ড ইছ্যু এন এক্সপালছন অৰ্ডাৰ উইদিন 24 hours ইফ চিটিজেনশ্বিপ ইজ নট প্ৰুফ তেওঁলোকৰ নাগৰিকত্ব যদি ইয়াতে তেওঁলোকে প্ৰুফ কৰিব নোৱাৰে ৰাইট তেতিয়া উইদিন 10 days তেওঁলোকৰ পক্ষত বা তেওঁলোকৰ এগেইনষ্টত ইয়াতে এখন তেওঁলোকে ফৰেনাৰ হওক বা এভিকশ্যন ন'টিচ এখন দিব পাৰে লগতে 24 ঘণ্টাৰ ভিতৰত তেওঁলোকে ইয়াতে এক্সপালছন কৰিব পাৰে অ'কে লগতে আছাম উড নট ৱেইট ফৰ এ ৰিপাৰ্ট্ৰিয়েশ্যন ট্ৰিটি বিটুইন ইণ্ডিয়া এণ্ড দি বাংলাদেশ টু পুছ বেক দি ইলিগেল মাইগ্ৰেণ্টছ ৰাইট চ' ইয়াতে অসম চৰকাৰৰ এটা ষ্টান্স তেওঁলোকে ক্লিয়াৰ কৰি দিছে য'ত নেকি কৈছে যে ৰিপাৰ্ট্ৰিয়েশ্যন ট্ৰিটিৰ কাৰণে কোনো ধৰণৰ ইয়াতে অসম গভৰ্ণমেণ্টে ৱেইট কৰি নাথাকে বা সেই বস্তুটোৰ বহুত বেছি ইম্পৰ্টেঞ্চ নাই ৰিগাৰ্ডিং দি আছাম গভৰ্ণমেণ্টছ একশ্যন লগতে ইয়াতে চি এম ছাৰে ক'লে হি এক্সপ্ৰেছ কনফিডেঞ্চ ডেট আছাম কুড এভিক 10,000 to 15,000 ফৰেনাৰ্ছ এনুৱেলি আণ্ডাৰ দি নিউ ফ্ৰেমৱৰ্কছ 10,000 পৰা 15,000 ফৰেনাৰ্ছ প্ৰত্যেক বছৰে আমি ইয়াতে পুছবেক কৰিব পাৰিম এই গোটেই ফৰেনাৰ এক্সপালছন ফ্ৰম আছাম এক্টখনৰ আণ্ডাৰত অ'কে তাৰ লগতে বাংলাদেশৰ যোনটো কনচাৰ্ণ দেন বাংলাদেশে ইয়াতে ক'লে ৰিজাৰ্ভেশ্যনছ থ্ৰু ইটছ হাই কোৰ্ট ইন দ্য নিউ দিল্লী তেওঁলোকে ইয়াতে ক'লে যে ইট উইল নট একচেপ্ট এনি নেশ্যনেলছ উইদাউট এণ্টিচিডেণ্ট ভেৰিফিকেশ্যন চ' প্ৰপাৰ ভেৰিফিকেশ্যন নোহোৱাকৈ যদি এক্সপেলশ্যন কৰা যায় আমাৰ ষ্টেটৰ পৰা বাংলাদেশে এটা বস্তু ক্লিয়াৰ কৰি দিছে তেওঁলোকে এই ইণ্ডিভিজুৱেলছবিলাক একচেপ্ট নকৰে বুলি অভাৰ দি পাষ্ট 8 years এতিয়ালৈকে প্ৰায় 650 ট্ৰেভেল পাৰ্মিটছ ইয়াতে ইছ্যু যোনটো কৰা হৈছে ৰিগাৰ্ডিং তোমাৰ ৰিপাৰ্ট্ৰিয়েশ্যন বা ইয়াতে আমি ডিপৰ্ট কৰিবৰ কাৰণে যোনটো নেকি ট্ৰেভেল পাৰ্মিট ইয়াতে বনাব লাগে এছিষ্টেণ্ট হাই কমিশ্যনাৰ্ছ অফিচ গুৱাহাটীৰ ফালৰ পৰা লগতে প্ৰায় 100জন ফৰেনাৰ ইয়াতে ট্ৰাইব্যুনেল অসমত এজ অফ নাও কাম কৰি আছে ট্ৰাইব্যুনেল অফিচ অ'কে চ' ইয়াতে এটা আমি এম চি কিউ ল'ম আণ্ডাৰ হুইচ এক্ট আৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ্ছ এম্পাৱাৰ্ড টু ইছ্যু এক্সপালছন অৰ্ডাৰ্ছ উইদিন 24 hours এণ্ড এভিক ডিক্লেয়াৰ ফৰেনাৰ্ছ উইদিন 10 days ইফ চিটিজেনশ্বিপ ইজ নট প্ৰুভেন চ' ইয়াৰ আনচাৰ্ছবোৰ তোমালোকে মোক কমেণ্ট বক্সত জনাব পাৰা ঠিক আছে চ' তাৰপিছতে টপিক নম্বৰ 3 ডেট ইজ স্মাৰ্ট বায়' ইনফৰ্মেটিক্স লেবৰেটৰী ইনগ্ৰেটেড ইন NIELIT ইন গুৱাহাটী চ' এই নেইলিত যোনটো আছে সেইটো আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিতে স্থিত হয় ৰাইট চ' এ স্মাৰ্ট বায়' ইনফৰ্মেটিক্স লেবৰেটৰী ফাৰ্ষ্ট অফ ইছ কাইণ্ড ইন দ্য ৰিজন ৱাজ ইনগ্ৰেটেড ইন দি নেইলিত গুৱাহাটী লোকেটেড ইন দি গুৱাহাটী ইউনিভাৰ্চিটি কেম্পাছ এই গোটেই ইনগ্ৰেশ্যন বস্তুটো কৰা হৈছিলে আমাৰ মেইটিৰ দ্বাৰা মিনিষ্ট্ৰী অফ ইনফৰ্মেশ্যন টেকন'লজি ৰাইট সেই গোটেই আমাৰ মিনিষ্ট্ৰীটোৰ ফালৰ পৰা য'ত নেকি এই গোটেই প্ৰজেক্টটো আছিলে স্মাৰ্ট বায়' ইনফৰ্মেটিক্স ইক'চিষ্টেম লেভাৰেজিং AI এণ্ড ক্লাউড টেকন'লজি ফৰ ইন'ভেশ্যন এণ্ড কেপাচিটি বিল্ডিং ইন বায়' ইনফৰ্মেটিক্স অ'কে এই গোটেই প্ৰজেক্টটোৰ আণ্ডাৰত এই গোটেই পদক্ষেপখিনি বা এনেকুৱা লেবৰেটৰীবিলাক ইয়াতে ইনগ্ৰেট কৰা হৈছে তাৰ লগতে এমফেচিছ ৱাজ লাইট অন দি ইম্পৰ্টেঞ্চ অফ AI মেচিন লাৰ্ণিং skills through structured industry aligned courses offered by the NAILIT so AI machine learning right industry related যিমানবিলাক কোৰ্চ আছে তাৰ বহুতখিনি ইয়াতে সহায় কৰিব এনেকুৱা পদক্ষেপবিলাকে লগতে নেইলিট চেণ্টাৰ্ছ এক্ৰছ আছাম ৱেৰ হাইলাইটেড এজ দি ৰিজনেল হাবছ ছাপৰ্টিং আউটকাম বেছ এডুকেশ্যন আৰু এমপ্লয়বিলিটিৰ কাৰণে অ'কে চ' নেইলিট গুৱাহাটী ইজ ছেট টু বিগিন ছেমি কণ্ডাক্টৰ টেকনলজি ট্ৰেইনিং প্ৰগ্ৰাম লগতে প্ৰিপেয়াৰিং ষ্টুডেণ্টছ ফৰ দি ফিউচাৰ অপৰচুনিটিজ ইনক্লুডিং দি টাটা অ'চেট ফেচিলিটি দি জাগিৰোড চ' আই বিলিভ জাগিৰোডত তোমালোকে জানা ৰাইট অ'চেট ফেচিলিটি অ'চেট কাইণ্ড অফ ফেচিলিটি যোনটো আছে তোমালোকৰ যদি কাৰোবাৰ মনত আছে অ'চেট মানে কি মোক কমেণ্ট বক্সত জনাব পৰা ডেটছ এ হোমৱৰ্ক টু ইউ অ'কে চ' এই ফেচিলিটিটো যিহেতু অসমত আৰম্ভ কৰা হৈছে তাৰ কাৰণে হিউমেন ৰিচ'ৰ্চ যিখিনি লাগিব সেইখিনি ইয়াতে প্ৰডাকশ্যন বা ছাপ্লাই নেইলিটৰ ফালৰ পৰা কৰা হ'ব বুলিও এটা ধাৰণা ৰাখিব পাৰি অ'কে চ' ইয়াৰে আমি আৰু এটা এম চি কিউ ল'ম এম চি কিউ নম্বৰ 3 য'ত নেকি দ্য স্মাৰ্ট বায়' ইনফৰ্মেটিক্স লেবৰেটৰী দ্য ফাৰ্ষ্ট অফ ইছ কাইণ্ড ইন দ্য ৰিজন ৱাজ ইনগ্ৰেটেড এট হুইচ অফ দি ফলোইং ইনষ্টিটিউশ্যন চ' ইয়াৰে তোমালোকে আনচাৰবিলাক মোক কমেণ্ট বক্সত জনাব পাৰা ঠিক আছে চ' তাৰপিছত আহে টপিক নম্বৰ 4 80 crore আগৰউড ক্লাষ্টাৰ ডেভেলপমেণ্ট প্ৰজেক্ট ইয়াতে ফুলবাৰী ইন দ্য নৰ্থ ত্ৰিপুৰা ডিষ্ট্ৰিক্টত ইয়াতে ইনগ্ৰেট কৰা হৈছে ত্ৰিপুৰা ৰাজ্যত চ' ড'নাৰ মিনিষ্টাৰ ৱাজ স্পিকিং আফটাৰ লেয়িং অফ দ্য ফাউণ্ডেশ্যন ষ্ট'ন অফ এ
80 crore Agarwood Cluster Development Project at the Fulbari in North Tripura district. লগতে ইউনিয়ন মিনিষ্টাৰে ক'লে ডোনৰ মিনিষ্ট্ৰী আমাৰ জ্যোতিৰাদিত্য সিন্ধিয়াই যে ত্ৰিপুৰা যোনটো আগৰউড বেছড ইকনমি হয় অৰ্থনীতি সেইটো প্ৰায় 2,000 কোটি টকা প্ৰত্যেক বছৰে এনুৱেলি গ্ৰ' কৰাৰ এটা পটেঞ্চিয়েল আছে বুলি কিনে তাৰ লগতে এট প্ৰেজেণ্ট প্ৰায় 100 কোটি টকাৰ টাৰ্ণ এৰাউণ্ড প্ৰত্যেক বছৰে কৰে ত্ৰিপুৰাৰ যোনটো আগৰউড ইণ্ডাষ্ট্ৰী আছে লগতে ওৱান মেজৰ বটল নেক আছিলে যে কেপিটেল অন দি আগৰউড এক্সপৰ্টছ হেভ বিন এড্ৰেছড য'ত নেকি ইয়াতে এক্সপৰ্ট লিমিট আগতে যিহেতু 25,000 ইউনিটলৈকে আছিল এতিয়া প্ৰায় 1.5 লাখলৈকে লৈ গোৱা গৈছে আৰু তাৰ লগতে প্ৰায় আগতে 1500 কেজি আছিল এতিয়া প্ৰায় 75,000 কেজি আগৰউড অইল প্ৰডাকশ্যন এতিয়ালৈকে লৈ যোৱা গৈছে এগোটেই ডোনাৰ মিনিষ্ট্ৰী ইজ মুভিং টুৱাৰ্ডছ দ্য ডিজিটাইজেশ্যন অফ দি এপ্ৰুভেল প্ৰচেছ ফৰ এক্সপৰ্টিং আগৰউড বেছড প্ৰডাক্টছ টু ৰিচিউজ মাল্টিপল ক্লিয়াৰেঞ্চেছ চ' আমি সকলোৱে জানো মাল্টিপল ক্লিয়াৰেঞ্চ হিণ্ড্ৰেঞ্চ বহুতখিনি থাকে ডিফাৰেণ্ট ডিপাৰ্টমেণ্টছে ক্লিয়াৰেঞ্চবিলাক প্ৰভাইড নকৰে চ' ডোনাৰ মিনিষ্ট্ৰীয়ে ইয়াতে ক্লিয়াৰ কৰি দিছে যে ডিজিটাইজেশ্যন কৰাৰ পাছত ক্লিয়াৰেঞ্চেছবিলাক মাল্টিপল ডিপাৰ্টমেণ্টছত লোৱা ভালেখিনি সহজ হ'ব বুলি কিনে অ'কে চ' এফৰ্টছ এতিয়া আণ্ডাৰৱে বা এফৰ্টছ ইয়াতে দিয়া গৈছে ৰিগাৰ্ডিং দ্য BIS চাৰ্টিফিকেশ্যন যেনেকৈ আমি গ'ল্ড বা চিলভাৰত যোনটো পাওঁ আৰু জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যন টেগ বা GI টেগ যাতে প্ৰদান কৰিব পাৰি আগৰউডৰ ইয়াতে কেপেবিলিটি বা ইয়াৰ তেওঁলোকৰ কাল্টিভেশ্যনৰ প্ৰতি তাৰ লগতে আৰু এটা প্ৰপ'জেল দিয়া হৈছে যে প্ৰায় 25 লাখ আগৰউড ট্ৰী ৰাইট আমাৰ এই গোটেই ত্ৰিপুৰা ৰিজন বা নৰ্থ ইষ্টাৰ্ণ ৰিজনটোত অভাৰ দ্য 2-3 ইয়াৰ্ছত যাতে আমি কৰিব পাৰোঁ কাৰেণ্টলি ত্ৰিপুৰাত প্ৰায় 1.5 লাখ আমাৰ আগৰউড ট্ৰী আছে মেইনলি কনচেনট্ৰেটেড ইন দ্য নৰ্থ ত্ৰিপুৰা আৰু উনাকোটি ডিষ্ট্ৰিক্টছত অ'কে চ' তাৰপিছতে টপিক নম্বৰ 4 ডেট ইজ দি 80 crore আগৰউড ক্লাষ্টাৰ ডেভেলপমেণ্ট প্ৰজেক্ট ফৰ হুইচ দ্য ফাউণ্ডেশ্যন ষ্ট'ন ৱাজ ৰিচেণ্টলি লেড এট ফুলবাৰী ইজ লোকেটেড ইন হুইচ অফ দি ফলোয়িং ষ্টেট তো তোমালোকে মোক আনচাৰবিলাক কমেণ্ট বক্সত জনাব পাৰা অ'কে চ' তাৰপিছতে টপিক নম্বৰ 5 ডেট ইজ হোৱাইট উইংড উড ডাক ফেচেছ চিভিয়াৰ কনজাৰ্ভেশ্যন ক্ৰাইচিছ ইন আছাম চ' এইটো এটা কাইণ্ড অফ ডিছকাশ্যন ৰিলেটেড টপিক হয় অবজেক্টিভ কুৱেশ্যন ইয়াৰ পৰা তোমালোকে এক্সপেক্ট নকৰিবা বাট ষ্টেটমেণ্ট বেছ কুৱেশ্যন তোমালোকে এক্সপেক্ট কৰিব পাৰা অ'কে চ' ইয়াতে তোমালোকৰ কি হৈছে যিহেতু আমাৰ ষ্টেট যোনটো পক্ষী হয় ৰাইট ডেট ইজ দি হোৱাইট উইংড উড ডাক হয় ৰাইট দেওহাঁহ যোনটো আমি অসমীয়াত কওঁ ৰাইট ছিৰিয়াছ থ্ৰেড অফ এক্সটিংশ্যন এটা তেওঁলোকে পাই আছে ৰিগাৰ্ডিং তেওঁলোকে বিলুপ্ত হোৱাৰ যোনটো ৰাস্তা সেই পথত আগবাঢ়িব ধৰিছে ৰিগাৰ্ডিং দেয়াৰ পপুলেশ্যন চাইজ চ' ওৱান্স কমন ইন দ্য স্ৱেম্পি ফৰেষ্ট অফ দি ইষ্টাৰ্ণ আছাম দ্য স্পিচিজ ইজ ডিপছেভেয়াৰ্ড ফ্ৰম মষ্ট অফ ইজ ট্ৰেডিশ্যনেল হেবিটেজ যিহেতু আমাৰ ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন বাঢ়ি গৈ আছে ডেভেলপমেণ্টেল এক্টিভিটিজ হৈ আছে আমাৰ পপুলেশ্যন ভালেখিনি বাঢ়ি গৈ আছে মানুহৰ যাৰ কাৰণে কি হৈছে আমাৰ যিমানখিনি স্ৱেম্পি ফৰেষ্ট বা আমাৰ জলাশয় যিমানবিলাক আছিলে ৰাইট সেইবিলাকত আগতে যিহেতু দেওহাঁহ আমি দেখা পাইছিলোঁ বাট আজিকালি তাৰ সংখ্যা ভালেখিনিও কমি গৈছে যিমানখিনি আমাৰ ইন জেনেৰেল তেওঁলোকৰ হেবিটেড বা ঘৰবিলাক আছিলে লগতে ডিষ্ট্ৰিক্ট যিমানবিলাক ডুমডুমা তিনচুকীয়া বা যিমানখিনি ৰিজাৰ্ভ ফৰেষ্ট আছে ডিব্ৰু চৈখোৱা নেশ্যনেল পাৰ্ক সেইবিলাকত আমি এই দেওহাঁহ আগৰ তুলনামূলকভাৱে আজিকালি কমকৈ দেখা পাওঁ বা কেতিয়াবা দেখাই নাপাওঁ ঠিক আছে লগতে এই গোটেই চৰাইটো ইয়াতে তোমাৰ ইজিলি ৰিকগনাইজ কৰিব পাৰি ৰিগাৰ্ডিং দ্য হোৱাইট উইং বগা পাখি আছে চেষ্টনাট ব্ৰাউন বডি আৰু চাই আৰু কচিয়াছ নেচাৰৰ কাৰণে ইট ইজ দ্য লাৰ্জেষ্ট ফৰেষ্ট ডাক ইন দ্য ৱৰ্ল্ড আৰু ইট ইজ এ নন মাইগ্ৰেটৰী বা পৰিভ্ৰমী চৰাই নহয় লগতে এই গোটেই প্ৰজাতিটো নিজকে ডিপেণ্ডেণ্ট ৰাখে আনডিষ্টাৰ্ব ফ্ৰেছ ৱাটাৰ ফৰেষ্ট ৱেটলেণ্ড ৰাইট লগতে নেষ্টিং ইন ট্ৰী হল'জ এণ্ড ফিডিং অন একুৱাটিক প্লাণ্টছ ৰাইট যিমানবিলাক আমাৰ পানীত হোৱা যিমানবিলাক উদ্ভিদ আছে তাৰ ওপৰত স্পেচিফিকেলি এই গোটেই প্ৰজাতিটো ডিপেণ্ডেণ্ট লগতে ডিউ টু ইজ ডিপেণ্ডেঞ্চ ইজ কনচিডাৰ্ড এজ দি চেঞ্চিটিভ ইণ্ডিকেটৰ অফ দি ইক'লজিকেল হেল্থ আমাৰ যিমানখিনি পৰিৱেশৰ এটা হেল্থ থাকে ৰাইট ইক'লজিকেল হেল্থটো যোনটো আমি কওঁ ইট প্ৰভাইডছ এজ এ চেঞ্চিটিভ ইণ্ডিকেটৰ লগতে 1990ৰ পৰা ডাক ৱাজ ফাউণ্ড ইন দি ছেভাৰেল ফৰেষ্ট পকেটছ ইন দি আপাৰ আছাম চ' আপাৰ আছামত আমি ইন জেনেৰেল পাইছিলোঁ এই দেওহাঁহ লগতে ডিফৰেষ্টেশ্যন ৱেটলেণ্ড লছ হেবিটেড ফ্ৰেগমেণ্টেশ্যন আৰু হিউমেন ইণ্টাৰফেৰেঞ্চে এই গোটেই প্ৰজাতিটোৰ যোনটো পপুলেশ্যন ভালেখিনিও কমাই আনিছে এট প্ৰেজেণ্ট কনজাৰ্ভেশ্যন ইজ বিলিভ দেট দ্য ছাৰ্ভাইভছ অনলি ইন দি দিহিং পাটকাই নেশ্যনেল পাৰ্ক আৰু নামেৰি টাইগাৰ ৰিজাৰ্ভত আমি দেখিবলৈ পাওঁ অ'কে আৰু লগতে এক্সপাৰ্টছে ক'লে যে ড্ৰামেটিক ডিক্লাইন ৰেঞ্জ এণ্ড পপুলেশ্যন বিটুইন 1997 টু 2023 1997 পৰা 2023লৈকে ইয়াৰ পপুলেশ্যনটো ভালেখিনিও কমি অহা আমি দেখা পাইছোঁ অ'কে চ' সকলো ভিডিঅ'তে যেনেকৈ আমি মমেণ্টছ কিছুমান ডিছকাছ কৰিব ট্ৰাই কৰোঁ আজিৰ মমেণ্টটো হৈছে যিহেতু অহাকালি আমাৰ 26 জানুৱাৰী ৰাইট আমাৰ গণতন্ত্ৰ দিৱস গোটেই ভাৰতত ৰাইট চ' তাৰ কাৰণে আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ ফালৰ পৰা যোনটো আমাৰ কেপিটেলৰ যোনটো চেলিব্ৰেশ্যন কৰা হয় এইটো খানাপাৰা ভেটেনেৰী ফিল্ডত কৰা হয় চ' তাৰ যোনটো প্ৰিপেৰেশ্যন চ' ইয়াতে তোমালোকে দেখিব পাৰা যদি য়ং এনাৰ্জি আমাৰ যোনটো ডিচিপ্লিনড এটা ৱৰ্কফৰ্চ সেইটো তোমালোকে
ইয়াতে দেখিব পাৰা ৰাইট চ' যোৱাকালি কুৱেশ্যনছখিনি আমি ইয়াতে ডিছকাছ কৰি ল'ম হুইচ টু কাণ্ট্ৰিজ উইল হোষ্ট দ্য নিউলি লঞ্চ স্কিলছ এণ্ড এডুকেশ্যন এক্সেলাৰেটাৰ্ছ আণ্ডাৰ দি ৱৰ্ল্ড ইকনমিক ফ'ৰাম ইনিচিয়েটিভ ৰাইট চ' ইয়াৰ কাৰেক্ট এনচাৰ হৈছে অপশ্যন ডি ইণ্ডিয়া আৰু জৰ্ডান তাৰপিছত কুৱেশ্যন নম্বৰ 2 দ্য হুইচ কাণ্ট্ৰি হেজ ফাইনেলাইজ ইটছ উইথড্ৰল ফ্ৰম দি ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন ৰাইট আমি সকলোৱে জানো অপশ্যন ডি ডেট ইজ দি ইউনাইটেড ষ্টেটছ তাৰপিছত কুৱেশ্যন নম্বৰ 3 হুইচ নৰ্থ ইষ্টাৰ্ণ ষ্টেট হেজ ইণ্টিগ্ৰেটেড ড্ৰোন টেকনলজি টু ইটছ হেল্থ কেয়াৰ ছিষ্টেম সেইটো হৈছে অপশ্যন ডি নাগালেণ্ড ৰাইট চ' আজিৰ ভিডিঅ'টোত ইমানখিনি আছিলে আশা কৰোঁ এই গোটেই ভিডিঅ'টোৰ পৰা তোমালোকৰ প্ৰিপেৰেশ্যনত ভালেখিনি সহায় হৈছে তাৰ লগতে এই গোটেইখিনি ডিছকাশ্যনৰ PDF খিনিৰ কাৰণে তোমালোকে আমাৰ টেলিগ্ৰাম চেনেল জইন কৰিব পাৰা এই QR কোডটো স্কেন কৰি বা তলত দিয়া লিংকত ক্লিক কৰি কিনে তাৰ লগতে তোমালোকে আমাৰ চেনেল ছাবস্ক্ৰাইব কৰি ল'বা ফৰ আপকামিং ডিফাৰেণ্ট ভিডিঅ'জ যেনেকৈ আছাম পুলিচ ADRE APSC বা অন্য অসম গভৰ্ণমেণ্ট এক্সাম ৰিলেটেড ভিডিঅ'জবোৰৰ কাৰণে ঠিক আছে চ' থেংক ইউ এভৰিৱান হেভ এ ভেৰি গুড ডে হেড